নমস্কাৰ। আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। যোৱাকালিৰ দিনটোত নৰেন্দ্ৰ মোদী অসমলৈ অহাৰ পিছতেই ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্যি কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। অখিল গগৈয়ে এই সন্দৰ্ভত কয় যে এৰোপ্লেনৰ খেল দেখুৱাই, যাদু খেল দেখুৱাই, সাপৰ খেল দেখুৱাই ভোট নিবলৈ আহিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ উপৰিও অখিল গগৈয়ে কয় যে ৰাজ্যবাসীৰ ভাল দিনতহে অসমলৈ আহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। খৰাং তথা বানপানী নথকা দিনতহে আহে অসমলৈ নৰেন্দ্ৰ মোদী। বিদেশী বহিষ্কাৰ কৰিবলৈ অসমৰ্থ হোৱা মোদীক অখিল গগৈয়ে এতিয়া স্পষ্টভাৱে কৈছে যে মৰাণত এতিয়া এৰোপ্লেনৰ খেলা কিয় লাগে, আচলতে অসমৰ জনতাক কি লাগে, অগপ আৰু কংগ্ৰেছতকৈ কিয় কম বিদেশীক খেদিছে এতিয়ালৈকে বিজেপিয়ে। লগতে বানপানীৰ সমস্যা অসম চুক্তি কেতিয়া ৰূপায়ণ হ'ব, ইয়াৰ উপৰিও ৬ নং দফা ৰূপায়ণ কেতিয়া হ'ব, লগতে ৬ জনগোষ্ঠীক জনজাতিকৰণ কেতিয়া দিব। এনেদৰে নৰেন্দ্ৰ মোদীয়ে অসমবাসীৰ সমস্যাৰ সময়ৰ পৰিৱৰ্তে নিৰ্বাচনৰ পূৰ্বে কৰা বাৰম্বাৰ অসম ভ্ৰমণক লক্ষ্য কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰভাৱে সমালোচনা কৰিছে ৰাইজৰ দলৰ সভাপতি তথা অখিল গগৈয়ে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ গৌৰৱ গগৈলৈ চমন জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। আহি থকা ৯ মাৰ্চত গৌৰৱ গগৈ হাজিৰ হ'ব লাগিব আদালতত। যিহেতু সিদিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তৰা ৫০০ কোটি টকাৰ মানহানিৰ গোচৰত গৌৰৱ গগৈৰ সৈতে আদালতত হাজিৰ হ'ব লাগিব জিতেন্দ্ৰ সিং আৰু ভূপেশ বাঘেলেও। আৰু এই তিনিওগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অনা অভিযোগ তথ্য প্ৰমাণ দাখিল কৰিব নোৱাৰিলে গৌৰৱ গগৈৰ বাহিনীয়ে ভৰিব লাগিব প্ৰায় ৫০০ কোটি টকাৰ জৰিমনা। ইয়াৰ উপৰিও গোচৰ চলি থকালৈকে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিক লৈ তেওঁলোকে ৰাজহুৱা মন্তব্য কৰিব নোৱাৰিব বুলিও ইতিমধ্যে স্পষ্টভাৱে মন্তব্য কৰিছে মহাধিবক্তা তথা দেৱজিৎ লন শইকীয়াই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ ব্ৰহ্মপুত্ৰৰ তলেৰে নদীৰ সুৰংগ পথ নিৰ্মাণৰ ক্ষেত্ৰত অনুমোদন জনাইছে মোদী কেবিনেটে। আৰু এই সুৰংগ পথ নিৰ্মাণৰ বাবে ১৮,৬৬২ কোটি টকাৰ অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে। ৰেল আৰু স্থলপথেৰে 4লেনযুক্ত সুৰংগ পথ হ'ব ব্ৰহ্মপুত্ৰৰ বুকুত। আৰু এই সমগ্ৰ প্ৰকল্পটোৰ দৈৰ্ঘ্য হ'ব প্ৰায় ৩৪ কিলোমিটাৰ। আৰু তাৰ সমান্তৰালকৈ এই সুৰংগ পথৰ দৈৰ্ঘ্য হ'ব ১৫.৮ কিলোমিটাৰ। আৰু এই ১৫.৮ কিলোমিটাৰৰ নদী সুৰংগৰ পথত ব্যয় হ'ব প্ৰায় ১৮,৬৬২ কোটি টকা। কেৱল ইমানেই নহয়, ৰেলপথৰ সমান্তৰালকৈ স্থলপথো থাকিব এই সুৰংগটোৰ ভিতৰত। হয়, কলকাতাৰ ৰুগলী নৈত মেট্ৰ' ৰেল সেৱাৰ বাবে সুৰংগ পথৰ ব্যৱস্থা আছে যদিও ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ'বলগীয়া এয়াই হ'ব দেশৰ ভিতৰত প্ৰথমটো ৪লেনযুক্ত নদী সুৰংগ পথ। হয়, আপুনি ঠিকেই শুনিছে, ভাৰতৰ প্ৰথমটো টুইন টিউব নদী সুৰংগ পথ হ'ব এইটো, যিয়ে নেকি সংযোগ কৰিব গহপুৰ আৰু নুমলীগড়ক। আৰু এই প্ৰকল্পটো আহি থকা ৫ বছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে। উদাহৰণস্বৰূপে গোলাঘাটৰ পৰা বিশ্বনাথৰ দূৰত্ব ২৫০ কিলোমিটাৰৰ পৰা ৩৪ কিলোমিটাৰলৈ হ্ৰাস হ'ব। এনেদৰে এতিয়া অসমৰ আন্তঃগাঁথনিৰ উন্নয়নৰ ক্ষেত্ৰত, অসমৰ দ্ৰুত উন্নয়ন বিকাশৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে এটাৰ পিছত আনটো অভিলাষী প্ৰকল্পৰ কাম হাতত লোৱা দেখিবলৈ পোৱা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।